ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এক সিদ্ধান্তই বিবাঙত পেলাইছে ৰাজ্যৰ হাজাৰ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ টেট পৰীক্ষাৰ্থীক। এবছৰ পূৰ্বে প্ৰকাশিত পাঠ্যক্ৰমৰ ভিত্তিত প্ৰস্তুতি চলাই আছিল পৰীক্ষাৰ্থীসকলে। কিন্তু হঠাৎ 4 ডিচেম্বৰত পৰীক্ষাৰ পাঠ্যক্ৰমত নতুনকৈ সন্নিৱিষ্ট কৰে গণিত বিষয়টো। আৰু 5 ডিচেম্বৰত জাননী জাৰি কৰি 29 ডিচেম্বৰত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি সদৰি কৰিছে শিক্ষা বিভাগে। কিন্তু হঠাৎ পাঠ্যক্ৰমত নতুনকৈ গণিত বিষয়টো সন্নিৱিষ্ট কৰাত এতিয়া চিন্তিত হৈ পৰিছে পৰীক্ষাৰ্থীসকল। উদ্বিগ্ন পৰীক্ষাৰ্থীসকলে শিক্ষামন্ত্ৰী ৰমেশ পেগুক এই সন্দৰ্ভত সাক্ষাৎ কৰিছে যদিও শিক্ষামন্ত্ৰীগৰাকীয়ে এই বিষয়ে একো কৰিব নোৱাৰিম বুলিহে সদৰি কৰে, যাৰ বাবে উপায়হীন পৰীক্ষাৰ্থীসকলে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে। উল্লেখযোগ্য যে টেট পৰীক্ষাৰ বাবে আবেদন কৰাৰ পৰা 3 মাহ সময় দিব লাগে পৰীক্ষাৰ্থীক। কিন্তু নৱেম্বৰ মাহৰ শেষলৈকে আবেদন দাখিলৰ প্ৰক্ৰিয়া চলি থকাৰ পিছত হঠাৎ ডিচেম্বৰ মাহত গণিত বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ শিক্ষা বিভাগে সময় দিছে মাত্ৰ 22টা দিন। এতিয়া আমাৰ সিলেবাসটো যথেষ্ট আমাৰ খেলিমেলি হৈছে, কাৰণ কিয় যোৱাৰ বছৰে সিলেবাস আছিলে, ধৰক পেডাগজি আছিলে, আপোনাৰ ইংলিছ আছিলে, বাকি আপোনাৰ আছামিজ পিপল আছিলে, এইবিলাক সিলেবাসটো ঠিকে আছিলে, ঠিকে চলি গৈ আছিলে। আমি আইডিয়া কৰিছিলো যে ডিচেম্বৰ মাহতে এক্সামটো হ'বগৈ, কিন্তু হঠাতে 4 তাৰিখে তেওঁলোকৰ ফালৰ পৰা এটা নটিফিকেশ্যন ওলাল যে মেথছৰ 15 নম্বৰ আহিব। তেতিয়াও আমি ভাবিছিলো ঠিকে আছে, চাগে আমাক অলপ টাইম দিব, কিন্তু পিছদিনাখনে আকৌ এটা নটিফিকেশ্যন ওলাই পেলাই তেওঁলোকে ডেটটো কনফাৰ্ম কৰি দিলে যে 29 তাৰিখে ডিচেম্বৰৰ 29 তাৰিখে এক্সাম পাতিব আৰু 15 তাৰিখৰ পৰা এডমিট দিব। এতিয়া চাওকচোন, হঠাতে আমি মেথমেটিক্সটো কেনেকৈ পঢ়িম, আৰু যিহেতু আমি এজন আৰ্টছৰ কেণ্ডিডেট, আৰ্টছৰ কেণ্ডিডেট, আৰু মই বিশেষকৈ ইংলিছৰ বিভাগৰ, ইংলিছত মেজৰলৈ মই পঢ়িছো। এতিয়া বহুত দিন ধৰি মই এখন প্ৰাইভেট স্কুলৰ ইংলিছৰ শিক্ষকতা কৰিছো। এতিয়া ঘপকে মই মেথছ কেনেকৈ পঢ়িম? এনেকুৱা চৰকাৰ হয়তো আমাৰ অসমতে আছে প্ৰথমখন, যিখনে 22 দিনৰ আগত এটা নতুন সিলেবাস দিয়ে ষ্টুডেণ্টখিনিক। আমি 1 বছৰৰ পৰা বেলেগ সিলেবাস পঢ়ি আছো, আৰু পৰীক্ষালৈ 22-23 দিন থাকোঁতে আমাক এটা বেলেগ সিলেবাস দিছে। সেইকাৰণে আমি ৰমেশ পেগু ছাৰক লগো কৰিলো। লগ কৰি পেলাই তেওঁক জনালো, তেওঁ আমাক ক'লে যে মই এই বিষয়ে একো কৰিব নোৱাৰিম, মই অসহায়। এজন এডুকেশ্যন মিনিষ্টাৰ এজনো এনেকৈ কোৱাটো যুক্তিসংগত। এই ক্ষেত্ৰত আমি হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছো।